আজিৰ সভাত আমাৰ মাজত উপস্থিত চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, গহপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া, ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, বিহালীৰ সন্মানীয় বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়া, শোণিতপুৰ আৰু বিশ্বনাথৰ জিলাৰ উপায়ুক্তদ্বয়, জিলা আৰক্ষীৰ অধীক্ষকদ্বয়, আমাৰ মাজত উপস্থিত শ্ৰী প্ৰবীণ হাজৰিকা ডাঙৰীয়া, মৃদুস্মিতা হাজৰিকা ডাঙৰীয়ানী, দীপশিখা হেণ্ডিক ডাঙৰীয়ানী, উপস্থিত স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰুসকলৰ সন্মানীয় পৰিয়ালবৰ্গ, আইমাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ স্বৰ্ণীল ইতিহাসৰ স্বাক্ষৰ বহন কৰা চতিয়া দিৱসৰ এই শুভ দিনটোত মই সমগ্ৰ চতিয়াবাসীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। মই প্ৰথমবাৰৰ বাবে এই চতিয়া দিৱসত যোগদান কৰাৰ মোৰ সৌভাগ্য হৈছে। 1942 চনৰ 20 আগষ্টত চতিয়া থানা ঘেৰাও কৰি তিৰংগ পতাকা উত্তোলনৰ বিজয় গাথাক আমি আকৌ এবাৰ অত্যন্ত সন্মানেৰে সৈতে স্মৰণ কৰিছোঁ। এই ঐতিহাসিক ঘটনাৰ নেতৃত্ব প্ৰদান কৰা মহান স্বাধীনতা সংগ্ৰামী আৰু চতিয়াৰ গৌৰৱ বিমান চন্দ্ৰ বৰা, ডিম্বেশ্বৰ হাজৰিকা, মহেন্দ্ৰ বৰকটকী, বেণুধৰ হাজৰিকা, চন্দ্ৰনাথ বৰা, শ্ৰেণীধৰ দাস, বলৰাম মুদৈকে আদিকে প্ৰমুখ কৰি স্বাধীনতা সংগ্ৰামত সৰ্বোচ্চ উজাৰি জঁপিয়াই পৰা এই পবিত্ৰ ভূমিৰ সুসন্তানসকলক মই অত্যন্ত শ্ৰদ্ধাৰে সৈতে সোঁৱৰণ কৰিছোঁ। ঐতিহাসিক, সাংস্কৃতিক আৰু প্ৰাকৃতিকভাৱে সমৃদ্ধ এই চতিয়াৰ ভূখণ্ডৰ অসমৰ ভাষা, সাহিত্য, কৃষ্টি, সংস্কৃতিকে ধৰি সকলো ক্ষেত্ৰলৈ অপৰিসীম অৱদান আগবঢ়াইছে। স্বাধীনতা আন্দোলনৰ গৌৰৱোজ্জ্বল অধ্যায়ৰ লগতে ঐতিহাসিক পটভূমিলৈ উভতি চালে এই অঞ্চলৰ বহু ঘটনা পৰিঘটনাই আমাৰ জাতীয় জীৱন সমৃদ্ধ কৰিছে। 1523 খ্ৰীষ্টাব্দত স্বৰ্গদেউ স্বৰ্গনাৰায়ণে চুতীয়া ৰাজ্য জয় কৰি সাধক নামে চুতীয়া ৰাজকোঁৱৰক পাকৰিগুৰিত স্থাপন কৰিছিল। এনে প্ৰেক্ষাপটত 1523 চনৰ পৰা এই অঞ্চলৰ নাম চতিয়া নামে জনাজাত হৈ পৰে। চুহুমুং দিহিঙীয়া ৰজাৰ দিনত ইয়াত প্ৰতিৰক্ষাৰ বাবে এটা শলা গড় বন্ধাইছিল আৰু শলাল গোহাঁই বিষয়বাব সৃষ্টি কৰি এই অঞ্চলটোত সৈন্যবাহিনীৰ কোঠ নিৰ্মাণ কৰিছিল। ৰাজেশ্বৰ সিংহৰ বুৰঞ্জীত চতিয়াৰ আভাস থকাৰ লগতে কৰুণানন্দ হাতী বৰুৱাই লিখা চতিয়া ৰাজ্য শলাল ৰাজ্য গ্ৰন্থত স্বৰ্গদেউ চুহুমুং ৰজাৰ দিনত এই অঞ্চলটো যে প্ৰতিৰক্ষাৰ এক প্ৰধান ঘাটি আছিল সেই কথাৰ উল্লেখ পোৱা যায়। চতিয়াৰ উত্তৰ দিশত থকা মাটি পাহাৰত সেনাৰ এক ছাউনি আছিল। বহু ঐতিহাসিক ঘটনাৰে সমৃদ্ধ চতিয়াই অসম বুৰঞ্জীত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। চতিয়াৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা ঐতিহাসিক স্থানসমূহে এই অঞ্চলৰ চহকী ঐতিহ্যৰ বাৰ্তা কঢ়িয়াই আনিছে। দিকৰাই গুৰি ৰণত মৃত্যু বৰণ কৰা বীৰাংগনা মূলাগাভৰুৰ মৈদাম চতিয়াৰ ভূমিত বিৰাজমান। এই অঞ্চলৰ আধ্যাত্মিক জীৱনধাৰাক দাঁতিকাষৰীয়া নাগশংকৰ দেৱালয়ে অধিক মহীয়ান কৰিছে। প্ৰতাপগড়ত থকা বুঢ়া বুঢ়ীৰ মন্দিৰ, চতিয়াৰ পুৰণি গাঁৱত থকা খৰমতান আদিয়ে
ইয়াৰ ইতিহাসক গৰিমামণ্ডিত কৰিছে। ইয়াৰ উপৰিও কুসুমতলাত অৱস্থিত পিঠাগুৰিৰ দল শুকান পুখুৰী বা শুকানী পুখুৰী, কোচাগাঁৱত থকা শুক্লেশ্বৰ দেৱালয়, জামুগুৰি হাটৰ ডিকৰাইগুৰি গাঁৱত অৱস্থিত নৰুৱা থান, নন্দিকেশ্বৰ গাঁৱত অৱস্থিত বুঢ়াগোহাঁই দেৱালয় আদিয়ে চতিয়াৰ চহকী ঐতিহ্যৰ চানেকি গ্ৰহণ কৰে। শোণিতপুৰৰ গজেন বৰুৱাকে ধৰি বহু গীতবিদৰ পবিত্ৰ পৰশেৰে ধন্য চতিয়াৰ এই ভূমিত লালিত পালিত বাৰে চহৰীয়া ভাওনাৰ মহত্ব আৰু গুৰুত্বৰ এই অঞ্চলটোক এক বিশেষ স্বৰূপ প্ৰদান কৰিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত চতিয়াৰ এক উল্লেখযোগ্য অৱদান আছে। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত চতিয়াবাসীয়ে অনবদ্য বৰঙণি আগবঢ়াই এক সোণালী অধ্যায় ৰচনা কৰিছিল। 42 ভাৰত ত্যাগ আন্দোলনত অহিংসা পন্থাৰে চতিয়া থানা অৱৰোধ আৰু পতাকা উত্তোলনৰ ঘটনা ভাৰত ত্যাগ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। 1942 চনৰ 7 আগষ্ট তাৰিখে বোম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশনত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম আছিল সেই বৰ্ষৰে 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰতিখন থানাত তিৰংগ পতাকা উত্তোলন কৰা। 42 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰতিখন থানাত পতাকা উত্তোলনৰ প্ৰস্তাৱৰ প্ৰতিলিপি লৈ বিজয় চন্দ্ৰ ভাগৱতী 9 আগষ্টৰ সন্ধিয়া চতিয়াত উপস্থিত হয়। চতিয়া নাগশংকৰ বিশ্বনাথ চাৰিআলি, জামুগুৰি হাটৰ লগতে সমগ্ৰ নদুৱাৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ সেই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে অগ্ৰসৰ হয়। আন্দোলনত নেতৃত্ব বহন কৰা বিজয় চন্দ্ৰ ভাগৱতী, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী গ্ৰেপ্তাৰ কৰাৰ পিছতে চতিয়া হাইস্কুলৰ শিক্ষক বিমান চন্দ্ৰ বৰা, বলু বৰমুদৈ, মহেন্দ্ৰনাথ বৰকটকী, ফুলেশ্বৰ হাজৰিকাই শিক্ষকতাৰ চাকৰি ইস্তফা দি স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। বিহালী হাইস্কুলত শিক্ষকতা কৰা ডিম্বেশ্বৰ হাজৰিকা আৰু কুলধৰ হাজৰিকাই চাকৰি বাদ দি আন্দোলনত অংশগ্ৰহণ কৰে। দেৱেন্দ্ৰনাথ শৰ্মা বৰকটকী, বীৰেন বৰকটকী, বলু বৰমুদৈ, স্বৰ্ণলতা মহন্ত, চেনিধৰ দাস, পোৱাল বৰুৱা, চন্দ্ৰ বৰাই ছাত্ৰ ছাত্ৰীক নেতৃত্ব দিয়ে। জ্যোতিপ্ৰসাদ আগৰৱালা, গহন গোস্বামী, অমীয় কুমাৰ দাস, মহাদেৱ শৰ্মা, পুষ্পলতা দাস আদিয়ে চতিয়ালৈ আহি ৰাইজক স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰি তুলিলে। বিশ্ববিজয়ী নজোৱান গাৰ্ড জ্যোতিপ্ৰসাদ আগৰৱালাই চতিয়াতে লিখি পৰিৱেশন কৰি ৰাইজক উৎসাহিত কৰিছিল। পূৰ্ণদা দেৱী, পুষ্পলতা দাস, স্বৰ্ণপ্ৰভা মহন্তৰ আদিৰ নেতৃত্বত মহিলা কংগ্ৰেছ সেৱা দলে উজ্জীৱিত হৈ সংগ্ৰামত নামি পৰে। গাঁৱে গাঁৱে মুক্তি বাহিনী, অহিংসা যুঁজাৰু দল গঠন হৈছিল। মৃত্যু বাহিনী। জিলা সভাপতি তুলসী চন্দ্ৰ হাতী বৰুৱা, সেৱা দলৰ অধ্যক্ষ বাপাৰাম গগৈ বৰুৱাৰ ওচৰত মৃত্যু বাহিনীৰ সদস্যই গোপনে ৰক্ত স্বাক্ষৰ প্ৰদান কৰি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। স্বাধীনতা সংগ্ৰামী স্বৰ্ণপ্ৰভা মহন্তই ভাৰত ত্যাগ আন্দোলনত চতিয়াৰ মহিলা শীৰ্ষক প্ৰবন্ধত এই তথ্য উল্লেখিত কৰিছিল। স্বাধীনতা সংগ্ৰামত সংযোজিত হ'ল শান্তি বাহিনী। শান্তি বাহিনীৰ প্ৰধান উদ্দেশ্য আছিল ব্ৰিটিছ পুলিচ বাহিনীয়ে অত্যাচাৰ কৰা গাঁওসমূহত শান্তি ৰক্ষাত আত্মনিয়োগ কৰা। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চতিয়াৰ সন্তান বীৰেন বৰকটকীয়ে তই কৰিব লাগিব অগ্নিস্থান শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰিছে যে 20 ছেপ্টেম্বৰৰ এমাহ বাকী থাকোঁতে সংগোপনে চতিয়াৰ সংগ্ৰামী জনতাই
20 আগষ্টৰ দিনা চতিয়া থানাত তিৰংগ পতাকা উত্তোলনৰ সংকল্প লৈছিল। 42-ৰ 20 আগষ্টৰ দিনা চতিয়াৰ প্ৰতিখন গাঁৱৰ লগতে জামুগুৰি নাগ সংঘৰ বিশ্বনাথ চাৰিআলি অঞ্চলৰ প্ৰায় 3000 অধিক জনতাই এই সংগ্ৰামৰ কাৰ্যসূচীত জড়িত হৈ আছিল। 3000 লোকৰ বিশাল শোভাযাত্ৰাই আবেলি 5 বজাত চতিয়া থানা ঘেৰাও কৰে। বন্দে মাতৰম ভাৰত মাতা কি জয় ধ্বনিৰে চতিয়া থানাৰ চৌহদ কঁপি উঠিছিল। স্বাধীনতাকামী জনতাৰ বিশাল মিছিল দেখি চতিয়াৰ পুলিচ বাহিনীয়ে আত্মগোপন কৰিবলৈ বাধ্য হয়। সংগ্ৰামী জনতাই নিৰ্বিঘ্নে ব্ৰিটিছ ইউনিয়নৰ জেক নমাই তিৰংগ পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামৰ ইতিহাসত চতিয়াৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিছিল। 20 আগষ্টৰ পিছত 20 ছেপ্টেম্বৰৰ দিনা স্বাধীনতা সংগ্ৰামীসকলে পুনৰাই চতিয়া থানাত ভাৰতৰ তিৰংগ পতাকা উত্তোলন কৰিছিল। আজি 20 আগষ্ট, এই মহান দিনটোত আমি পুনৰ এবাৰ চতিয়াৰ স্বাধীনতা সংগ্ৰামীসকলক সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ। আজিৰ পৰা প্ৰায় 8টা বছৰমান আগতে নতুন দিল্লীত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। সৰুতে পাঠ্যপুথিত পঢ়াৰ বাবে মই সেই আলোচনা চক্ৰখনত সজোৰে উত্থাপন কৰিছিলোঁ যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তিৰংগ পতাকা থানাত উত্তোলন কৰা চতিয়াৰে পৰিঘটনা প্ৰথম আছিলে। সেই ঘটনাৰ পিছত স্বাভাৱিকভাৱে ভাৰতৰ এই ঘটনাৰ ওপৰত যি নলেজ বা জ্ঞান তাক বহু পৰিমাণে কম আছিলে। ৰাইজে মোক প্ৰশ্ন কৰিছিলে যে কি তথ্যৰ আধাৰত এই বক্তব্য মই দাঙি ধৰিছিলোঁ। মোৰ সীমিত জ্ঞানেৰে তেওঁলোকক মই কৈছিলোঁ যে এই ঘটনাৰ বিৰুদ্ধে, এই ঘটনাৰ বিষয়ে ফ্ৰীডম মুভমেণ্ট ইন আছাম হেৰম্ব কুমাৰ বৰপূজাৰীয়ে লিখি গৈছে, কুইট ইণ্ডিয়া মুভমেণ্ট ইন আছাম সূৰ্য কুমাৰ ভূঞাই লিখি গৈছে, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ইন আছাম অমলেন্দু গুহই লিখি গৈছে, স্বাধীনতাৰ সংগ্ৰামত অসম বেণুধৰ শৰ্মাই এই ঘটনা লিখি থৈ গৈছিলে। অসম চৰকাৰৰ হিষ্ট্ৰী অফ ফ্ৰীডম মুভমেণ্ট ইন আছাম ভলিউম 3 এই বিষয়ে উল্লেখ আছে। আৰু আমাৰ অসম চৰকাৰৰ আৰ্কাইভ, ডিষ্ট্ৰিক্ট গেজেট, নেশ্যনেল আৰ্কাইভ আৰু আছাম ষ্টেট আৰ্কাইভত এই ঘটনাৰ সম্পূৰ্ণ বিৱৰণী আছে। ইমানখিনি কথা উল্লেখ কৰাৰ পিছতো পিছদিনাখন বাতৰি কাকতত মোক সমালোচনা কৰা হৈছিল যে গহপুৰৰ ঘটনাকে চতিয়াৰ ঘটনা বুলি কৈ 20 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 20 আগষ্ট বুলি কৈ গহপুৰৰ ৰাইজক মই অপমান কৰিলোঁ। এই ঘটনা লিখা আমাৰ কোনবিলাক মানুহ আছিলে? অসমৰ লব্ধ প্ৰতিষ্ঠিত বাতৰি কাকত আৰু টিভি চেনেলবোৰ আছিল। উপায় নাপায় সিদিনাখনে সন্ধিয়া মোৰ অলপ চিনাকি থকা এটা টিভিক মই ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোক চতিয়ালৈ যাওক আৰু চতিয়া ৰাইজৰ পৰা এই ঘটনাখিনি আপোনালোকে নিজ মুখেৰে শুনক। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াও সিদিনাখন অত্যন্ত ক্ষুণ্ণ হৈছিলে আৰু মোক কৈছিলে যে চতিয়া ৰাইজ ওলাই আহি টিভিত ক'ব যে এই ঘটনা সত্য আৰু এই ঘটনা চতিয়া ৰাইজৰ দেশপ্ৰেমৰ পৰিচয়। যি নহওক সেইদিনাখন সন্ধিয়া এই বিষয়ে এটা টেলিভিছন চেনেলত সুন্দৰভাৱে প্ৰকাশ হয়। চতিয়া ৰাইজে এটা এটাকৈ এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰে। পদ্ম হাজৰিকা ডাঙৰীয়াই অত্যন্ত এক আৱেগিকভাৱে এই
ঘটনাক প্ৰতিষ্ঠা কৰে। আমি অসমৰ বুৰঞ্জীৰ পাতত চতিয়া থানাৰ 20 আগষ্ট 20 ছেপ্টেম্বৰৰ গহপুৰত কনকলতা বৰুৱাৰ আত্মবলিদান, ঢেকীয়াজুলিৰ যি আত্মবলিদান, এই তিনিওটা ঘটনাই অসমৰ বুৰঞ্জীক সমৃদ্ধ কৰিছিলে। আজি মই গৌৰৱ অনুভৱ কৰোঁ, পৰৱৰ্তী সময়ত অসমৰ ৰাইজে চতিয়া থানাত চতিয়া ৰাইজে দেখুওৱা বীৰত্বৰ বিষয়ে বহু কথা পঢ়িবলৈ পায় আৰু যোৱা বছৰ অসম বিধানসভাত পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এই ঘটনাৰ বিষয়ে বিধানসভাই 3 ঘণ্টা সময় এই ঘটনাৰ বিষয়ে আলোচনা কৰে আৰু চতিয়া ৰাইজৰ দেশপ্ৰেমক অত্যন্ত কৃতজ্ঞতাৰে সৈতে সোঁৱৰণ কৰে। সিদিনাখনে আমি সিদ্ধান্ত লৈছিলোঁ যে অসম চৰকাৰে 20 আগষ্টৰ দিনটো চতিয়া থানাৰ সেই দেশপ্ৰেমৰ গাথাক নৱ প্ৰজন্মৰ বাবে সদায় যাতে সেউজ হৈ থাকে, প্ৰেৰণাৰ প্ৰতীক হৈ থাকে, তাৰ বাবে আমি ইয়াক ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে পালন কৰিম। আজি আমি সেই উদ্দেশ্যে চতিয়াত সমবেত হৈছোঁ। অলপ আগতে পৰিৱেশন কৰা আলক্ষ্যখনিয়ে আমাক যেন 1942 চনৰ 20 আগষ্টৰ দিনটোলৈকে আকৌ এবাৰ উভতাই লৈ গ'ল। আজিৰ এই পবিত্ৰ দিনটোত মই এটাই কথা অনুৰোধ কৰিম, চতিয়া ৰাইজে এই বীৰত্ব আৰু দেশপ্ৰেমৰ গাথাক সদায়ে আমাৰ নৱ প্ৰজন্মৰ বাবে শক্তিশালী কৰি ৰাখিব লাগিব। ৰাজ্য চৰকাৰে এই দিশত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব। অলপ আগতে চতিয়া থানাত আৰু অধিক দেশপ্ৰেমৰ ঘটনাক আৰু অধিক সতেজ কৰাৰ বাবে আমি অলপ আগতে 5 কোটি টকাৰ এটা সুন্দৰ আঁচনিৰ আমি আধাৰশিলা স্থাপন কৰিছোঁ। অহা বছৰ 20 আগষ্টৰ দিনা এই আঁচনিখনৰ আমি শুভ উদ্বোধনো কৰিম, যাতে চতিয়াৰ বীৰত্ব সদায়ে ভাৰতৰ ৰাইজৰ বাবে, অসমৰ ৰাইজৰ বাবে প্ৰেৰণাৰ স্ৰোত হৈ থাকিব পাৰে। মই পদ্ম হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিম, চতিয়াৰ এই ঘটনাৰ আলম হিচাপে লৈ এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব লাগে আৰু এই সুন্দৰ বোলছবিখন ডিজিটেল আৰু চিনেমা হল সকলোতে ৰিলিজ কৰিব লাগে আৰু এই চিনেমাখনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ধন ৰাজ্য চৰকাৰে আগবঢ়াব, যাতে অসমৰ বুৰঞ্জীত চতিয়াৰ ঘটনাই এক সদায়ে আমাৰ নতুন প্ৰজন্মৰ মাজত নিৰ্মল সাঁচ পেলাই থাকিব পাৰে। শ্ৰদ্ধা ৰাইজ, চতিয়া মূলা গাভৰুৰ বীৰত্বৰ পৰিচয়। চতিয়া অসমৰ ভাষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। চতিয়াৰ বাৰে চহৰীয়া ভাওনা আজি আমাৰ জাতীয় জীৱনৰ ঐতিহ্যত পৰিণত হৈছে। আমাৰ ৰাজ্য চৰকাৰে চতিয়াৰ এই গুৰুত্বক অনুভৱ কৰি চতিয়াৰ জাতীয় জীৱনলৈ থকা বৰঙণিক সদায়ে স্বীকাৰ কৰি আমি চতিয়াৰ বৃহত্তৰ উন্নয়নৰ বাবে সদায়ে প্ৰচেষ্টাত আমি কাম কৰি গৈ আছোঁ। যোৱা কেইটামান বছৰত বাৰে চহৰীয়া ভাওনাৰ নতুন ৰূপ, মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈ সোঁৱৰণত ষ্টেডিয়াম, আমাৰ চতিয়াৰ নতুন চিকিৎসালয়, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ নতুন ৰূপ আৰু আমাৰ এই অঞ্চলত সমজিলা গঠন কৰি চতিয়া ৰাইজৰ যি আশা আৰু আকাংক্ষা তাক আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সদায়ে প্ৰচেষ্টা চলাই আহিছোঁ। মই অত্যন্ত আনন্দিত যে আজি চতিয়াই অসমৰ কৃষি অৰ্থনীতি
আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰতো এক ডাঙৰ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায়ে এটা আমুক মন্ত্ৰ অসম আৰু ভাৰতৰ ৰাইজৰ বাবে দিছে, সেয়া হ'ল ভোকেল ফৰ লোকেল আৰু লোকেল ফৰ গ্লোবেল। অৰ্থাৎ আজি আমি অসমৰ পৰিৱৰ্তিত পৰিস্থিতি, অসমৰ সংস্কৃতিৰ লগতে আমাৰ অৰ্থনীতিকো আমি আত্মনিৰ্ভৰশীল কৰিবলৈ আমি আমাৰ বৰঙণি আগবঢ়াব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা কিছুদিনত অসমত ঘটি থকা আৰু অসমৰ ভৱিষ্যতৰ প্ৰতি যিসকল ব্যক্তি চিন্তিত, আমি সঁচাকৈয়ে আজি এটা সংকল্প ল'ব লাগিব যে আমি আমাৰ জাতিটোক কেনেকে জীয়াই ৰাখিম। আজি আপোনালোকে দেখিছে যে আমাৰ ৰাজ্যখনত আমি নিজে কৰবাত নহয় কৰবাত অসুৰক্ষিত হ'বলৈ অনুভৱ কৰিছোঁ। কৰবাত নহয় কৰবাত আমি যেন আমাৰ পৰিচয়বোৰ হেৰুৱাই পেলাবৰ বাবে আৰম্ভ কৰিছোঁ। আমাৰ প্ৰচেষ্টা হ'ব লাগিব অসমীয়া জাতিক আৰু আমাৰ এই পবিত্ৰ ভূমি আকৌ এবাৰ নদন বদন কৰা, আকৌ এবাৰ আমি বিকশিত কৰা আৰু আকৌ এবাৰ আমাৰ জাতিটোক জগত সভাত প্ৰতিষ্ঠা কৰা। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দিনত অসমক সুৰক্ষা কৰাৰ এক ডাঙৰ সংগ্ৰাম আৰম্ভ হৈছিল। যিকোনো কাৰণতেই নহওক কিয় আজি আমি পুনৰ আমাৰ প্ৰজন্মটোৱে অসমক সুৰক্ষিত কৰাৰ বাবে আকৌ এবাৰ মাত মতাৰ প্ৰয়োজন হৈছে। কিন্তু আধুনিক পৃথিৱীত সুৰক্ষা কেৱল মাত্ৰ আৱেগ আৰু আন্দোলনৰ মাজেৰে নাহে। আধুনিক পৃথিৱীত সুৰক্ষা আহে মানৱ সম্পদৰ বিকাশেৰে। আধুনিক পৃথিৱীত সুৰক্ষা আহে আত্মনিৰ্ভৰশীলতাৰ মাজেৰে। আধুনিক পৃথিৱীত সুৰক্ষা আহে আমি যেতিয়া আমাৰ প্ৰাচীন বুৰঞ্জীক আমি সদায়ে মহিয়ান কৰি ৰাখিব পাৰোঁ। আৰু আধুনিক পৃথিৱীত সুৰক্ষা আহে যেতিয়া আমি বিজ্ঞান আৰু নতুন পৃথিৱীখনক আঁকোৱালি ল'ব পাৰোঁ। যোৱা 5টা বছৰত আমাৰ ৰাজ্য চৰকাৰখনে অসমৰ জাতি, অসমৰ মাটি আৰু অসমৰ ভেটিক সুৰক্ষিত কৰিবৰ বাবে আমি অবিৰাম প্ৰয়াস কৰিছোঁ। অসমৰ চাৰিওফালে উন্নয়নৰ এক নতুন দিগন্ত আমি আৰম্ভ কৰিছোঁ। আজি অসমত ভাৰতৰ ভিতৰতে এখন অৰ্থনৈতিকভাৱে উন্নত আৰু শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আমি পৰিশ্ৰম কৰিছোঁ। মই আজিৰ চতিয়া দিৱসৰ এই পবিত্ৰ দিনটোত কেইটামান কথা আপোনালোকক ক'ব বিচাৰোঁ। আমাৰ ৰাজ্যত আজি আটাইতকৈ সমস্যা হৈছে মানৱ সম্পদ। আমি আমাৰ ৰাজ্যখনক এফালৰ পৰা মেডিকেল কলেজ বনাইছোঁ। আজি আমাৰ ৰাজ্যত 2000 মেডিকেল কলেজৰ চিট আছে, কিন্তু মেডিকেল কলেজত নামভৰ্তিৰ তালিকাখন যেতিয়া আপোনালোকে চাব, তাত আপোনালোকে দেখিব যে আমাৰ খিলঞ্জীয়া অসমীয়া লোকৰ স্থান ক'ত, আমাৰ খিলঞ্জীয়া ভাৰতীয় লোকৰ স্থান ক'ত। কৰবাত নহয় কৰবাত প্ৰতিযোগিতাখনৰ পৰা আমি আঁতৰি গৈছোঁ। খেতিৰ মাটি আমি হেৰুৱাইছিলোঁ। আমি অসমত খেতিৰ মাটি হেৰুৱাইছিলোঁ, সংস্কৃতি হেৰুৱাইছিলোঁ। এতিয়া আমি আমাৰ মেডিকেল চিট কেইটাও হেৰুৱাম নেকি? আমি আমাৰ ইঞ্জিনিয়াৰিঙৰ চিট কেইটাও হেৰুৱাম নেকি? আমি আমাৰ অসমখনত আমাৰ নৱ প্ৰজন্মক আমি উপযুক্ত মানৱ সম্পদ হিচাপে নিৰ্মাণ কৰাটো আমি ব্যৰ্থ হ'ম নেকি? মই এটাই কথা অনুভৱ কৰোঁ, ৰাস্তা ঘাট দলং
কলেজৰ নিৰ্মাণ ই মাত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিকাশ কিন্তু এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ সুবিধা যদি আমাৰ দেশৰ নাগৰিকে ল'ব নোৱাৰে আমাৰ ৰাজ্যৰ জনতাই ল'ব নোৱাৰে তেতিয়াহ'লে এনে ইনফ্ৰাষ্ট্ৰাকচাৰে আমাক কেতিয়াও আগত দিনত বহু দিনলৈ সহায় কৰিব নোৱাৰে মই আজিৰ এই দিনটো চতিয়াৰ নৱ প্ৰজন্মক আহ্বান জনাম যে আকৌ এবাৰ অসমৰ মানৱ সম্পদ সৃষ্টিৰ বাবে আমি নিজকে নিয়োগ কৰাৰ বাবে নিজকে সমৰ্পিত কৰাৰ বাবে আজি আমি দেখা পাওঁ যে আমাৰ ৰাজ্যখনত সৰু সৰু চাকৰি কৰিবৰ বাবে অসমৰ ডেকা ল'ৰা যুৱক যুৱতী কৰ্ণাটকলৈ যায় অন্ধ্ৰ প্ৰদেশলৈ যায় মাদ্ৰাজলৈ যায় চেন্নাইলৈকে যায় দৰমহা কিমান পায় 8,000 টকা 9,000 টকা 2 লাখ টকাৰ দৰমহা কৰিব কৰ্ণাটকত যাব তেলেংগানাত যাব আমাৰ একো আপত্তি নাথাকে 8,000 টকা সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ ল'ৰা ছোৱালী ৰাজ্যৰ বাহিৰলৈ যায় তেওঁলোকৰ যেতিয়া কাৰোবাৰ বেমাৰত মৃত্যু হয় মৃতদেহটো ঘূৰি অহাৰ বাবে তেওঁলোকৰ হাতত সম্বল নাথাকে আজি আমাৰ ৰাজ্যখনত আমি উদ্যোগীকৰণৰ নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব কৃষি অৰ্থনীতিক আমি আকৌ এবাৰ শক্তিশালী কৰিব লাগিব আমাৰ ৰাজ্যত আজি আমি যদি মেনুফেকচাৰিং অৰ্থাৎ উৎপাদনৰ কেন্দ্ৰ হিচাপে আমাৰ ৰাজ্যখনক আমি নিৰ্মাণ কৰিব পাৰোঁ অসমৰ যুৱক যুৱতী 8,000 টকা চাকৰি কৰিবৰ বাবে তেলেংগানাত যাব নালাগে অন্ধ্ৰ প্ৰদেশত যাব নালাগে এডভান্টেজ অসমৰ সময়ত অসমত আমি 5 লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ পাবলৈ আমি সক্ষম হৈছিলোঁ মই সদায় এটা কথা বিশ্বাস কৰোঁ যে অসমত উদ্যোগপতিৰ বাবে হ'ব নালাগে অসমত এই কাৰণে আমাক উদ্যোগ লাগে যাতে অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা ল'ৰা ছোৱালীবিলাকক আমি পুনৰ মাকৰ বুকুলৈ আমি উভতাই আনিব পাৰোঁ মাকৰ ল'ৰাক মাকৰ বুকুলৈ যাতে আমি উভতাই আনিব পাৰোঁ চতিয়াত পদ্ম হাজৰিকা ডাঙৰ নেতৃত্বত 2000 বিঘা মাটিৰে আমি এখন উদ্যোগ পাম নিৰ্মাণ কৰিছোঁ লিংকাৰ দৰে ফেক্টৰী আৰু অসমৰ প্ৰথম টাইলছ উৎপাদনৰ ফেক্টৰী এই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত নিৰ্মাণৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে মই বিশ্বাস কৰোঁ অসমৰ চাৰিওফালে এবাৰ যদি আমি উদ্যোগীকৰণত আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু সেই উদ্যোগ অসমৰ কেঁচা সম্পদ অসমৰ মাটিৰ ভিত্তিত যদি নিৰ্মাণ হয় আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰতে এখন উদ্যোগী ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰিব কৃষিৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব ৰাজ্য চৰকাৰে ধান ক্ৰয় সিদ্ধান্তৰ পিছত ৰাজ্য চৰকাৰে সৰিয়হ তেল কিনি লোৱাৰ সিদ্ধান্তৰ পিছত মাকৈ আদি ৰাজ্য চৰকাৰে কিনাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকৰ জীৱনলৈ আজি সুৰক্ষা আহিছে কিন্তু সেই সুৰক্ষাক যদি অসমৰ থলুৱা ৰাইজে ব্যৱহাৰ নকৰি আমি নিবিচৰা মানুহক সেই ধন যদি দিবলৈ আৰম্ভ কৰোঁ আমাৰ উদ্দেশ্য কেতিয়াও সফল হ'ব নোৱাৰে সেই কাৰণে আজি আমি অকল আবেগেৰে নহয় অসমত উদ্যোগীকৰণৰ এটা নতুন ভেটি নিৰ্মাণ কৰি মানৱ সম্পদৰ এক নতুন ধাৰা নিৰ্মাণ কৰি কৃষি অৰ্থনীতিত অসমক আমি আগৰণুৱা হিচাপে নিৰ্মাণ কৰি আমাৰ ৰাজ্যত আমি এটা সুৰক্ষা চক্ৰ নিৰ্মাণ কৰিব লাগিব শ্ৰদ্ধা ৰাইজ যোৱা কেইটামান দিনত আমি আমাৰ ৰাজ্যখনক সুৰক্ষাৰ চক্ৰেৰে সমাহিত কৰিবৰ বাবে
আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে অসমৰ ৰাইজৰ যদি আমাৰ আশীৰ্বাদ থাকে অসমৰ ৰাইজৰ যদি বিশ্বাস থাকে মই বিশ্বাস কৰোঁ অহা 5টা বছৰত আমি অসমত নতুন ধ্যান ধাৰণাৰে আমি আকৌ এবাৰ গঢ়ি তুলিব পাৰিম স্বাধীনতা সংগ্ৰামীসকলে সেই স্বাধীনতা কেতিয়াও বিচৰা নাছিল যি স্বাধীনতাই আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰে মই ৰাইজক অনুৰোধ কৰিম যে আমাৰ অসমৰ নতুন প্ৰজন্মৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে সকলোৰে লগত প্ৰতিযোগিতা কৰিব পৰা এক মানৱ সম্পদ সৃষ্টিৰ বাবে আমি নিজকে আকৌ এবাৰ নিয়োগ কৰিব লাগে মোৰ মনটো সদায়ে বেদনাৰে পৰিপূৰ্ণ হয় যেতিয়া মই মেডিকেল কলেজৰ 2000 সিটত কোনে সিট পাইছে সেই নামকেইটা চাবলৈ আৰম্ভ কৰোঁ মোৰ তেতিয়াই মনটো বেদনাৰে সিক্ত হৈ পৰে যে যেতিয়াই মই দেখা পাওঁ যে আমাৰ যুৱক যুৱতী যেন লাহে লাহে প্ৰতিযোগিতাৰ পৰা নিজকে আঁতৰাই আনিবলৈ চেষ্টা কৰিছে এটা জাতি নিৰ্মাণৰ বাট কেতিয়াও চমু হ'ব নোৱাৰে এটা জাতি নিৰ্মাণৰ বাট অদম্য সাহস আৰু সকলোৰে আত্মবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব মই অসমবাসী ৰাইজক চতিয়া দিৱসৰ এই সুন্দৰ দিনটোত আকৌ এবাৰ আহ্বান জনাম আমাৰ জাতিটোক আমি অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ কৰিব লাগিব উদ্যোগ আৰু কৃষিৰ ক্ষেত্ৰত আমাৰ জাতিটোক ভাৰতবৰ্ষৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিব লাগিব আৰু আমি এনে মানৱ সম্পদ সৃষ্টি কৰিব লাগিব যি মানৱ সম্পদে অকল অসমতে নহয় সমগ্ৰ বিশ্বলৈ আমি অসমৰ মানৱ সম্পদ যোগান ধৰিব পাৰোঁ কেইটামান দিন আগতে জাপানৰ পৰা আমাৰ ওচৰলৈ প্ৰস্তাৱ আহিছিল যে মাত্ৰ আমাৰ ডেকা ল'ৰাই জাপানী লেংগুৱেজ শিকিব লাগে মাহত 3 লাখ টকা দৰমহা দিয়াকৈ তেওঁলোকে অসমৰ পৰা 1 লাখ যুৱক যুৱতীক লৈ যাব খোজে আমাৰ ওচৰত সাউথ কোৰিয়া ডুবাই ছিংগাপুৰৰ পৰা প্ৰস্তাৱ আহিছিল যে মাত্ৰ ইংৰাজী শিক্ষা জানিব লাগে আমি তেওঁলোকক মাহত 1.5 লাখ টকা দৰমহা দিব পৰাকৈ আমি তেওঁলোকক লৈ যাম অহা 2 নৱেম্বৰৰ পৰা আমি অসমত জাপানীজ লেংগুৱেজ শিকিব পৰা কেইবাটাও ট্ৰেইনিং চেণ্টাৰ আমি আৰম্ভ কৰিব খুজিছোঁ যাতে আমাৰ ডেকা ল'ৰাক 8,000 টকা সিকিউৰিটি গাৰ্ডৰ কাৰণে নহয় উপযুক্ত শ্ৰম আৰু উপযুক্ত দৰমহা পাব পৰা মানৱ সম্পদৰ গৰাকী হিচাপে আমি বিদেশলৈ পঠিয়াব পাৰোঁ সম্ভাৱনা আজি আমাৰ মাজত বহুতো সম্ভাৱনাই বিৰাজ কৰে অসম আৰু ভাৰতৰ উন্নয়নৰ লগে লগে সম্ভাৱনা আজি সকলো দিশতে বিৰাজমান আমি ইমানে আগবাঢ়িছোঁ যে কেইটামান দিনৰ পিছত নুমলীগড় ৰিফাইনেৰী বাহৰ পৰা আমি ইথানেল আৰু আন কেমিকেল আমি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিম এই বছৰতে আমি নামৰূপত 11 লাখ মেট্ৰিক টন নিৰ্মাণ কৰিব পৰা আমি সাৰ কাৰখানা আৰম্ভ কৰিম এই কেইটামান দিনৰ ভিতৰতে ভাৰত চৰকাৰে নিশ্চিতভাৱে আমাৰ ৰাজ্যত আৰু কেইবাটাও সুদূৰ প্ৰসাৰী আঁচনি অনুমোদন জনাব যোৱাকালি ভাৰতৰ লোকসভাই আমাৰ ৰাজ্যত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM নিৰ্মাণৰ বাবেও অনুমোদন জনাইছে অৰ্থাৎ সম্ভাৱনা আজি আমাৰ এক প্ৰকাৰ ক'ব গ'লে সম্ভাৱনাই আমাক হাত বাউল দি মাতি আছে কিন্তু মই এটাই কথা বাৰে বাৰে মনত ভাবোঁ আমাৰ সম্ভাৱনাবিলাক আমাৰ যুৱক শক্তিয়ে ব্যৱহাৰ কৰিব পাৰিবনে নাই
অসমৰ যুৱক শক্তিয়ে নতুন দিনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিবনে নাই, নে আমি আমাৰ সকলো সম্পদ, সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু সকলো ত্যাগ আৰু কষ্ট আমি কাৰোবাৰ বাবে কৰিছো যাৰ বাবে আমি কৰিব নিবিচাৰো। মই বিশ্বাস কৰোঁ চতিয়া দিৱসৰ এই পবিত্ৰ দিনটোত আমাৰ ৰাইজে আকৌ এবাৰ আমাৰ অসমখনক আত্মনিৰ্ভৰশীল আৰু মানৱ সম্পদেৰে চহকী এটা প্ৰকৃত পৰিৱৰ্তনৰ বাবে সংকল্প গ্ৰহণ কৰে। পদ্ম হাজৰিকা ডাঙৰীয়াই তেখেতৰ ভাষণত মাধুৰী আহতৰ প্ৰথম মুকলি বিহুৰ কথা উল্লেখ কৰিছিলে। মই কেইদিনমান আগতে সেই স্থানত গৈ নিজে সেই স্থানৰ ঐতিহ্য চোৱাৰ সৌভাগ্য হৈছিল। আজিৰ সভাতে মই ঘোষণা কৰিছোঁ মাধুৰী আহতক এটা সুন্দৰ প্ৰকল্প নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 2 কোটি টকা তৎকালীনভাৱে আগবঢ়াব, যাতে আমি মাধুৰী আহতৰ ঐতিহ্যক আমি আৰু আগুৱাই লৈ যাব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, যোৱা 5 বছৰত আমি প্ৰতিটো পল, প্ৰতিটো ক্ষণ অসমৰ পৰিৱৰ্তনৰ বাবে এখন আত্মনিৰ্ভৰ অসমৰ বাবে কাম কৰিছোঁ। ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ প্ৰেৰণাই আমাৰ অমোঘ অস্ত্ৰ। মই পুনৰ এবাৰ চতিয়া দিৱসৰ এই পবিত্ৰ দিনটোত অসমবাসীক আহ্বান জনাম, আমি আমাৰ সংস্কৃতিক ধৰি ৰাখিব লাগিব। আমি আমাৰ সংস্কৃতিৰ বৰ ভেটিটোক শক্তিশালী কৰিব লাগিব আৰু আমি আমাৰ অসমখনৰ জাতি মাটি ভেটি আমি ৰক্ষা কৰিব লাগিব, যাতে আমাৰ নতুন প্ৰজন্ম আজিৰ পৰা 50টা বছৰ পিছতো সুৰক্ষিত হৈ থাকিব পাৰে। মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ খেদানি মই, মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব। ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি আকৌ এবাৰ যুঁজিবই লাগিব। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। অসমৰ প্ৰতিজন যুৱকে, প্ৰতিজন যুৱতীয়ে যেতিয়া চিঞৰি চিঞৰি ক'ব মোৰ মনত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, এই অসমখনক মই সুজলা সুফলা কৰিম। এই অসমখনক মই ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰিম। মই আত্মনিৰ্ভৰশীল হ'ম। মই মোৰ কৃষি কাম মই নিজে কৰিম, উদ্যোগ মই নিজে গঢ়িম। আমাৰ অসমৰ ভৱিষ্যত কোনেও ধৰি ৰাখিব নোৱাৰে। চতিয়াৰ এই পবিত্ৰ ভূমিৰ পৰা পুনৰ এবাৰ আত্মবিশ্বাসী অসমীয়াক অসম নিৰ্মাণৰ কামত আকৌ এবাৰ নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাই পুনৰ এবাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ আৰু মুক্তি যুঁজাৰুসকলক মোৰ ভক্তিভৰা প্ৰণিপাত জনাই
তেখেতসকলৰ পৰিয়ালক মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ কবিতাত মই উদ্বুদ্ধ